আমি জীৱনত প্ৰত্যেকেই সফলতা বিচাৰো আৰু এই সফলতা পাবৰ কাৰণে যেটো পৰিশ্ৰম লাগে সেই পৰিশ্ৰম আমি কিমানজনে কৰো এই পৰিশ্ৰম কৰিব নোৱাৰা মানসিকতাই আমাক সফলতা লাভৰ পৰা বঞ্চিত কৰে আমি বেছিভাগ সময় নিজক শো আপ কৰিবলৈ চেষ্টা কৰো কিন্তু নহয় আমি নিজকে শো আপ নহয় নিজকে আমি এক্সপেৰিয়েন্সফুল কৰিবৰ কাৰণে কাম কৰিব লাগে হাৰ্ড ওয়াৰ্ক কৰিব লাগে যি সকলে হাৰ্ড ওয়াৰ্ক কৰিব জানে তেওঁ এই সফলতা লাভ কৰিব জানে আৰু আমি এই ক্ষেত্ৰত প্ৰত্যেকই প্ৰয়াস কৰিব লাগে আৰু নিৰন্তৰ প্ৰয়াস কৰিব লাগে বাধা পাই ধমকি যাব না লাগে আপুনি গৈ থকা পথ আপোনাৰ যে ৰাজধানী হ'ব সেই কথা আপুনি ভাবিবই না লাগে আপুনি নিজৰ পৰিশ্ৰমৰ যোগেদি আপুনি আপোনাৰ কৰ্মনিষ্ঠাৰ যোগেদি আপুনি আপোনাৰ সততাৰ যোগেদি আপুনি আপোনাৰ অভিজ্ঞতা অনুভৱ উপলব্ধিৰ যোগেদি আপুনি সেই ৰাস্তাক কাইট জেং যাবৰ আতৰাই আপুনি ৰাজমাৰ্গ তৈয়াৰ কৰিব পাৰিব লাগিব আপুনি তৈয়াৰ কৰা ৰাস্তাই যেতিয়া সহস্ৰজনে গতি কৰিব যেটো সুখ যেটো শান্তি আপুনি পাব হেতু আন আপোনাক কোনেও দিব নোৱাৰে পৰনিৰ্ভৰশীল হৈ জীয়াই থকাতকৈ আত্মনিৰ্ভৰশীল হৈ জীয়াই থকাই শ্ৰেয় পৃথিৱীত আহিছো যেতিয়া এনেকুৱা এটা কৰি যাও যে মানুহে আমাক পাবৰ কাৰণে জানিবৰ কাৰণে প্ৰয়াস কৰিব এতিয়া তুমি নিজে ৰিসাৰ্চ কৰা কালি তোমাক সাৰ্চ কৰিব আৰু যিদিনত তোমাক গুগলত ফেসবুকত হোৱাটছএপত যিমানখিনি সোশ্যাল মিডিয়া এপছ আছে তাত যেতিয়া সাৰ্চ কৰিব তেতিয়া আপুনি জানিব যে আপোনাৰ ভিতৰত কিবা এটা বেষ্ট কোৱালিটি আছে বেষ্ট হ'বলৈ হলে বেষ্ট কৰিব লাগিব বেষ্ট কৰিবলৈ হলে বেষ্ট কৰিবৰ উপায় জানিব লাগিব আপুনি মন্ত্ৰ জানিব লাগিব আপুনি তাৰ প্ৰতিটো ব্যৱস্থাপনাৰ মাজত নিজক সময় ল'ব লাগিব যেতিয়ালৈকে আপুনি নিজে জানি নুঠে যেতিয়ালৈকে আপুনি নিজে বুজি নুঠে তেতিয়ালৈকে আপুনি কাকো বুজাব নোৱাৰে আৰু আনক বুজাব নোৱাৰা মানে আপুনি জানিব আপুনি নিজেই ভালদৰে বুজি উঠা নাই গতিকে নিজক শো আপ নহয় নিজৰ কৰ্ম কৰি গৈ থাকক আপোনাক শোত লৈ আহিব আৰু যেতিয়া আপোনাক শোত লৈ আহিব আপোনাৰ দক্ষতা যোগ্যতা বুদ্ধিদীপ্ততা সকলোকে আপুনি এনেদৰে প্ৰকাশ কৰিব যেন কালি আপুনি তেওঁলোকৰ হৃদয়ত এখন আসন তৈয়াৰ কৰিব পাৰে যিখন আসনত থাকিব শ্ৰদ্ধা মৰম স্নেহ সন্মান আৰু এইখিনি কৰিবৰ কাৰণে আপুনি ষ্ট্ৰাগল কৰিবই লাগিব আপুনি ঘাত প্ৰতিঘাত সংঘাত সহিবই লাগিব যি জীৱনত সমস্যা নাথাকে সেই জীৱনে জীয়াই থকাৰ মাদকতাই অনুভৱ কৰিব নোৱাৰে য'ত সংঘাত নাথাকে তত সুখৰ উৎস বিচাৰিয়েই নাপায় আমি যিমানেই নিজক কঠিনতম পৰীক্ষাত অৱতীৰ্ণ কৰাম সিমানেই সুন্দৰ সুন্দৰ অনুভৱ উপলব্ধি জ্ঞান আমি আহৰণ কৰিবলৈ সক্ষম হ'ম কয়লাৰ খনিত কোহিনুৰ পোৱাৰ দৰে আমি যিমানেই নিজক কঠিনতম পৰিস্থিতিৰ মাজত ঢালিম ভাতিৰ জুইত লোট টুকুৰা জ্বলি উঠাৰ পিছত যেনেকুৱাকৈ প্ৰচণ্ড হাতৰিৰ কোবত দক্ষ কামাৰৰ হাতেৰে গঢ় লয় সেই ধৈৰ্য সেই শক্তি সেই সহিষ্ণুতা যদি আমি ৰাখো তেনেহলে আমাক তো কোনোবাই আদৰেৰে গ্ৰহণ কৰিব ঠিক আমি মনত ৰাখিব লাগে আপোনাৰ সফলতা আপোনাৰ পৰিশ্ৰমৰ লগত নিহিত হৈ আছে আপোনাৰ বুদ্ধিদীপ্ততাৰ ওপৰত নিৰ্ভৰ কৰি আছে আপুনি কেনেদৰে গ্ৰহণ কৰিছে কেনেদৰে আপুনি আচৰণ পালন ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিছে বিচাৰ আপোনাৰ বিবেচনা আপোনাৰ কৰ্ম আপোনাৰ কৰাৰ পিছত কেনেদৰে কৰিছে কিয় কৰিছে এই কথাখিনি যেতিয়া জনতাই বুজি ল'ব আৰু যদি জনতাই ইয়াত জনতাৰ হিত দেখা পায় তেনেহলে আপোনাকো আদৰি ল'ব ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিব আপোনালোকলে নিশ্চয়কৈ আগলৈ অনুপ্ৰেৰণামূলক বক্তব্য লৈ আহিম যিটোৱে আপোনাক মোক সকলোকে উপকৃত কৰিব ধন্যবাদ